নমস্কাৰ বিয়লি হেডলাইন্সৰ সৈতে ষ্টুডিঅত মই ইভা মহন্ত প্ৰথমে জনা বিচাৰিছে এটা ব্ৰেকিং নিউজ নগাঁৱত কোভিড-19ত আক্ৰান্ত এগৰাকী আৰোগ্য মিত্ৰ কংকন মুদৈ নামৰ আৰোগ্য মিত্ৰ গৰাকী আক্ৰান্ত হৈছে নগাঁৱৰ ডিউকেয়াৰ নাৰ্ছিং হোমত কৰ্মৰত আছিল কংকন মুদৈ বৰ্তমান জিডি নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে মুদৈ সিল হোৱাৰ সম্ভাৱনা আছে জিডি নাৰ্ছিং হোম ডিউকেয়াৰ নাৰ্ছিং হোম কংকন মুদৈ নাছিল কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী পুনৰবাৰ জনা বিচাৰিছো নগাঁৱত কোভিড-19ত আক্ৰান্ত হৈছে কংকন মুদৈ নামৰ এগৰাকী আৰোগ্য মিত্ৰ ইতিমধ্যে আমি জনাইছো নগাঁৱৰ ডিউকেয়াৰ নাৰ্ছিং হোমত কৰ্মৰত আছিল কংকন মুদৈ বৰ্তমান জিডি নাৰ্ছিং হোমত চিকিৎসাধীন সিল হোৱাৰ সম্ভাৱনা জিডি নাৰ্ছিং হোম লগতে ডিউকেয়াৰ নাৰ্ছিং হোম আৰু জানিব পৰা গৈছে যে কংকন মুদৈ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাছিল অসমত দেখা পোৱা গৈছে ট্ৰেভেল হিষ্ট্ৰী নথকা গুৱাহাটী মহানগৰীতো বহু কেইটা এনে ধৰণৰ কেছ ধৰা পৰিছে আক্ৰান্ত হৈছে ট্ৰেভেল হিষ্ট্ৰী নথকা বহু কেইজন লোক আৰু কেহতীয়াকৈ নগাঁৱৰ পৰা আহিছে এই খবৰ নগাঁৱতো আক্ৰান্ত হৈছে ট্ৰেভেল হিষ্ট্ৰী নথকা এগৰাকী লোক আৰু তেওঁ হৈছে কংকন মুদৈ এগৰাকী আৰোগ্য মিত্ৰ কংকন মুদৈ আৰোগ্য মিত্ৰগৰাকী আক্ৰান্ত হৈছে কোভিড-19ত নগাঁৱৰ ডিউকেয়াৰ নাৰ্ছিং হোমত কৰ্মৰত আছিল কংকন মুদৈ বৰ্তমান জিডি নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে সিল হোৱাৰ সম্ভাৱনা জিডি নাৰ্ছিং হোম লগতে ডিউকেয়াৰ নাৰ্ছিং হোম কংকন মুদৈ নাছিল কোনো ট্ৰেভেল হিষ্ট্ৰী আৰু ট্ৰেভেল হিষ্ট্ৰী নথকা আন এক কেছ পুনৰ সন্মুখলৈ আহিছে কোভিড-19ত আক্ৰান্ত হৈছে কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকা কংকন মুদৈ নামৰ আমি জনাইছো নগাঁৱৰ এইগৰাকী আৰোগ্য মিত্ৰ তেওঁ কাম কৰিছিল নগাঁৱৰ ডিউকেয়াৰ নাৰ্ছিং হোমত লগতে জিডি নাৰ্ছিং হোমৰ কথা আমি উল্লেখ কৰিছো য'ত তেওঁ চিকিৎসাধীন হৈ আছিল গতিকে এতিয়া সিল হোৱাৰ সম্ভাৱনা আছে জিডি নাৰ্ছিং হোম ডিউকেয়াৰ নাৰ্ছিং হোম আৰু ফোন লাইনত আমাৰ সৈতে সংযুক্ত হৈছে নগাঁৱৰ পৰা নীলোৎপল কি জনাব এই সন্দৰ্ভত আৰু অধিক তথ্য নিশ্চয় ইভা এটা কথা ক'ব লাগিব যে নগাঁৱৰ দুখনকৈ নাৰ্ছিং হোম সিল হোৱাৰ সম্ভাৱনা দেখা দিছে ডিউকেয়াৰ নাৰ্ছিং হোমত কৰ্মৰত আছিলে আৰোগ্য মিত্ৰ হিচাপে এইগৰাকী কংকন মুদৈ তেওঁৰ অৱস্থা অতি সংকটজনক বৰ্তমান সময়ত আৰু তেওঁ দুদিন আগলৈকে ডিউকেয়াৰ কৰ্মৰত হৈ আছিলে আৰু তেওঁ দুদিন পূৰ্বে তেওঁ অসুস্থ হৈ পৰিছিল যাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি তেওঁক নগাঁৱৰ জিডি নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছিল আৰু অৱস্থা অতি সংকটজনক হোৱাৰ বাবে আইচিউত ভৰ্তি কৰা হৈছিলে আৰু তেওঁ ইতিমধ্যে আজি তেওঁৰ ইতিমধ্যে স্বাব টেষ্টৰ ফলাফল আহিছে তেওঁ কোভিড-19 পজিটিভ পোৱা গৈছে আৰু এটা কথা ক'ব লাগিব যে ইতিমধ্যে যিসকল আৰোগ্য মিত্ৰ বা আয়ুষ্মান ভাৰতৰ যিসকল কৰ্মী আছে তেওঁলোকে যথেষ্ট কষ্ট হয় তেওঁলোকে লকডাউনৰ সময়ছোৱাত কৰ্মৰত হৈ আছে তেওঁলোকে কোনো ধৰণৰ নিযুক্তি পত্ৰ পোৱা নাই প্ৰায় 2 মাহ ধৰি তেওঁলোকে দৰমহা পোৱা নাই তাৰপিছত তেওঁলোকে কৰ্মৰত হৈ আছে বৰ্তমান যিগৰাকী আৰোগ্য মিত্ৰ তেওঁৰ অৱস্থা অতি সংকটজনক বুলি ক'ব লাগিব আৰু তেওঁ ডিউকেয়াৰ নাৰ্ছিঙত কৰ্মৰত আছিলে বহু স্বাস্থ্যকৰ্মী বহু চিকিৎসকৰ সংস্পৰ্শলৈ আহিছিলে কাৰণ তেওঁ যিহেতু এগৰাকী স্বাস্থ্যকৰ্মী আছিলে আৰু তেওঁক যিহেতু জিডি নাৰ্ছিঙত চিকিৎসাধীন হৈছিলে সেই সময়ত তেওঁক কেইবাগৰাকীও চিকিৎসকে তেওঁক সেৱা আগবঢ়াইছে চিকিৎসা কৰিছিলে গতিকে নগাঁৱৰ কেইবাগৰাকীও চিকিৎসক নাৰ্ছ তথা স্বাস্থ্যকৰ্মী ইতিমধ্যে ইয়াত কোৱাৰেণ্টাইনৰ সম্ভাৱনা আছে আৰু নগাঁৱৰ বহু কেইগৰাকী আৰোগ্য মিত্ৰ বৰ্তমান 7 দিনৰ বাবে হোম কোৱাৰেণ্টাইন থকা পৰামৰ্শ দিছে স্বাস্থ্য বিভাগে কাৰণ যিহেতু তেওঁ এগৰাকী আৰোগ্য মিত্ৰ আছিলে তেওঁ বহু আৰোগ্য মিত্ৰৰ সংস্পৰ্শলৈ আহিছিলে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে ইভা যিগৰাকী আৰোগ্য মিত্ৰ কংকন মুদৈ যিগৰাকী অৱস্থা সংকটজনক তেওঁ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিলে তেওঁ কোভিড-19 পজিটিভ পোৱা গৈছে গতিকে তেওঁ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিলে তেওঁ নিয়মিতভাৱে অফিচলৈ অহা যোৱা কৰিছিলে আৰু তেওঁ কিদৰে কৰোণাত আক্ৰান্ত হ'ল সেয়া এই বৰ্তমান ৰহস্য বিষয় নগাঁৱত গণসংক্ৰমণ হৈছে নেকি সেয়া ডাঙৰ প্ৰশ্নৰ বিষয় কিন্তু এটা ক'ব লাগিব যে এগৰাকী আৰোগ্য মিত্ৰ আয়ুষ্মান ভাৰতৰ আৰোগ্য মিত্ৰ কোভিড-19 পজিটিভ হোৱাৰ লগে লগে নগাঁৱৰ স্বাস্থ্যৰ লগত ব্যাপক সমস্যা দেখা দিছে আৰু নগাঁৱৰ বহু কেইগৰাকী চিকিৎসক যাব পাৰে কোৱাৰেণ্টাইনলৈ নগাঁৱৰ বহু কেইগৰাকী স্বাস্থ্যকৰ্মী যাব পাৰে আৰু এইসকল আৰোগ্য মিত্ৰ যিসকলে বিনা বেতনে বিনা নিযুক্তি পত্ৰৰ কাম কৰি আছে তেওঁলোকক স্বাস্থ্য বিভাগে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই সেইসকল বৰ্তমান তেওঁলোকৰ অৱস্থাতে চিন্তনীয় হৈ পৰিছে কাৰণ তেওঁলোকৰ কেইবাগৰাকী বৰ্তমান তেওঁলোকক হোম কোৱাৰেণ্টাইন থকা পৰামৰ্শ দিছে আৰু নগাঁৱৰ কেইবাখনো নাৰ্ছিং হোম তথা নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসমীয়া চিকিৎসক থকা কেইবাগৰাকীও আৰোগ্য মিত্ৰ বৰ্তমান কোৱাৰেণ্টাইনত যোৱা পৰামৰ্শ দিছে স্বাস্থ্য বিভাগে নীলোৎপল আপুনি উল্লেখ কৰিছে কংকন মুদৈৰ যিহেতু অৱস্থা এতিয়া বেয়া বুলি জানিব পৰা গৈছে গতিকে তেওঁক উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ পৰা গুৱাহাটীলৈ অনা কিবা ব্যৱস্থাৰ কথা জানিব পাৰিছে নেকি বা কি কৰা হ'ব তেওঁৰ ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰত নিশ্চয় যিহেতু নগাঁৱত নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসমীয়া চিকিৎসালয়ত যিহেতু 20টাকৈ আইচিইউ আছে যিখন কোভিড হস্পিটেল ইতিমধ্যে গঢ় দি আছিলে 130খন বেড আছে আৰু 20টা আইচিইউ আছে 150খন বেড আছে গতিকে এটা ক'ব লাগিব যে নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসমীয়া চিকিৎসালয়লৈ তেওঁক আইচিইউলৈ লৈ যোৱা হ'ব কিন্তু আটাইতকৈ ডাঙৰ কথা যিহেতু আইচিইউত আছিলে আইচিইউত থকা সময়ছোৱাত যিহেতু কালিৰ পৰা আইচিইউত আছিলে তেওঁৰ লগত কেইবাগৰাকীও ৰোগী আছিলে গতিকে সেই কেইগৰাকী ৰোগীৰো বৰ্তমান স্বাব টেষ্ট কৰা হৈছে সমগ্ৰ নাৰ্ছিং হোমত স্বাব টেষ্ট কৰা হৈছে আৰু তেওঁৰ আমি জানিব পৰা মানে তেওঁ কেইবাটাও ৰোগত আক্ৰান্ত হৈছে বৃক্ক ৰোগত আক্ৰান্ত হৈছে তেওঁ
তেওঁ হৃদৰোগত আক্ৰান্ত হৈছে, গতিকে তেওঁ উশাহ লোৱাত কষ্ট পাইছিলে, এইবাবে তেওঁক নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছিলে। গতিকে সকলোবিলাক দিশ চোৱা হৈছে, তেওঁৰ অৱস্থা অতি সংকটজনক। তেওঁক প্ৰথমে ভোগেশ্বৰ ফুকনে অসমীয়া চিকিৎসালয়লৈ লৈ যোৱা হ'ব। কংকন মুদৈৰ বয়স কিমান জানিব বিচাৰিছো, যিহেতু আপুনি কৈছে যে তেওঁ পূৰ্বেও কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল, কাৰণ ইয়াৰ পূৰ্বৰ যিসমূহ কেছ অসম বা ভাৰতৰ ক্ষেত্ৰত যদি চোৱা যায় যে COVID-19ত আক্ৰান্ত হলেও কিন্তু আক্ৰান্ত হৈ মৃত্যুমুখত পৰিলেও কিন্তু অন্যান্য ৰোগৰ বাবেহে তেওঁলোকে এই সমস্যাৰ সৃষ্টি হয় বা মৃত্যুমুখত পৰে। তেওঁ বয়সৰ কথা জানিব বিচাৰিম। নিশ্চয় নিশ্চয়, কংকন মুদৈৰ বয়স প্ৰায় বৰ্তমান 35 বছৰ। তেওঁ যিহেতু ইভাৰ কথা ক'ব লাগিব, তেওঁ কেইবাটাও ৰোগত আক্ৰান্ত হৈ থকাৰ কথা ইতিমধ্যে আমি জনাইছো, কাৰণ তেওঁ উশাহ লোৱাত কষ্ট পাইছিল, যাৰ পৰিপ্ৰেক্ষিতত তেওঁক নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছিল আৰু অৱস্থা অতি সংকটজনক হোৱাৰ বাবে যিদিনা নাৰ্ছিং হোমৰ ICUত লৈ যোৱা হৈছিলে। কিন্তু তাৰ পূৰ্বে তেওঁ আজিৰ পৰা 3 দিন আগলৈকে তেওঁ ডিউকেয়াৰ নাৰ্ছিং হোমত কাম কৰি আছিলে। তেওঁ কেইবাগৰাকীও স্বাস্থ্যকৰ্মী সংস্পৰ্শলৈ আহিছিলে আৰু তেওঁ নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছিলে। তেওঁ যি স্বাস্থ্য সেৱা, কাৰণ তেওঁ লকডাউনৰ সময়তো কাম কৰিছিলে, কিন্তু তেওঁৰ যিহেতু বৰ্তমান কেইবাটাও ৰোগে দেখা দিছে তেওঁৰ গাত, গতিকে তেওঁৰ অৱস্থাতে সংকটজনক আৰু চিন্তনীয় হৈ পৰিছে। কাৰণ যিহেতু কৰোণাত আক্ৰান্ত হলে, কৰোণাত আক্ৰান্ত হোৱাৰ পিছত বেলেগ ৰোগতহে বিভিন্ন লোকৰ মৃত্যু হোৱা দেখা যায় বা বিভিন্ন লোকৰ অৱস্থা অতি সংকটজনক হোৱা দেখা যায়। গতিকে যিগৰাকী কংকন মুদৈ বুলি যিগৰাকী ৰোগী, তেওঁৰ বৰ্তমান দীঘল পাইছে অন্য কেইবাটাও ৰোগে দেখা দিছে, যিটো চিন্তনীয় হৈ পৰিছে। গতিকে তেওঁক উন্নত মানসিক স্বাস্থ্যৰ নীলোৎ পল, আৰু এটা কথা জানিব বিচাৰিম, যিহেতু লকডাউনৰ সময়ত জৰুৰীকালীন যিসকল জড়িত আছিল, বিশেষকৈ চিকিৎসা কৰ্মীসকলৰ ক্ষেত্ৰত সময়ে সময়ে তেওঁলোকৰ স্বাব সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছিল COVID-19ত আক্ৰান্ত হৈছে নাই। গতিকে কংকন মুদৈ ইয়াৰ পূৰ্বে পৰীক্ষা কৰা হৈছিলে নাই, আৰু যদি হৈছিল তাত ৰিজাল্ট নিশ্চয় নিগেটিভ আহিছিল? নিশ্চয় নিশ্চয় ইভা, মই এইখিনি এইবোৰ এটা কথা ক'ব লাগিব যে নগাঁৱৰ কিন্তু স্বাস্থ্য বিভাগে এইসকল স্বাস্থ্যকৰ্মীৰ কিন্তু সোৱাব লোৱা নাছিলে, কাৰণ তেওঁ যিহেতু এখন ডিউকেয়াৰ নাৰ্ছিং হোমত কৰ্মৰত আছিলে, এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম আছিলে। কিন্তু আৰু এটা কথা ক'ব লাগিব, আটাইতকৈ ডাঙৰ কথা হৈছে নগাঁৱত ভোগেশ্বৰ ফুকনে অসমীয়া চিকিৎসালয়ত যিসকল আয়ুষ্মান ভাৰতৰ মিত্ৰ তেওঁলোক যিসকল আছে, তেওঁলোকক আমি সুধিছিলো, তেওঁলোকেও কৈছিলে যে তেওঁলোকৰ বৰ্তমানলৈকে কাৰো সোৱাব সংগ্ৰহ কৰা হোৱা নাই, যিটো অতি চিন্তনীয় বিষয়। গতিকে এতিয়া বৰ্তমান এগৰাকী আয়ুষ্মান মিত্ৰৰ স্বাস্থ্যকৰ্মী যেতিয়া তেওঁৰ পজিটিভ আহিছে, যেতিয়া তেওঁৰ অৱস্থা সংকটজনক হৈছে, এতিয়া স্বাস্থ্য বিভাগে হয়তো সোৱাব সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিব। কিন্তু ইতিমধ্যে তাৰমানে নীলোৎ পল, আমি ক'ব পাৰো যে তেওঁ সোৱাব সংগ্ৰহ কৰাৰ পিছত পৰীক্ষাৰ ফলাফল অহাৰ পিছত ভৰ্তি কৰা হোৱা নাছিল, অন্য বেমাৰত আক্ৰান্ত হৈহে তেওঁ নাৰ্ছিং হোমত ভৰ্তি হৈছিল। নিশ্চয় নিশ্চয় ইভা, কাৰণ তেওঁ প্ৰথম অৱস্থাত তেওঁৰ COVID-19 পজিটিভ হোৱা নাছিলে, তেওঁক কৰোণাৰ সন্দৰ্ভত ভৰ্তি কৰা হোৱা নাছিলে। যিহেতু তেওঁ উশাহ ল'ব পৰা নাছিলে, তেওঁ বুকুৰ বিষত ভুগি আছিলে, সেইবাবে তেওঁক ভৰ্তি কৰা হৈছিলে আৰু তেওঁৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে তেওঁক ইতিমধ্যে তেওঁক ICUলৈ ভৰ্তি তেওঁ প্ৰেৰণ কৰা হৈছিলে। কিন্তু 3 দিন পূৰ্বে তেওঁ যেতিয়া তেওঁৰ অৱস্থা বেয়া হৈছিলে, তেতিয়াই তেওঁৰ সোৱাব সংগ্ৰহ কৰা হৈছিলে আৰু আজি সেই টেষ্টৰ ফলাফল আহিছে যোৰহাট মেডিকেল কলেজৰ পৰা, আৰু অহাৰ পিছতে গম পোৱা গৈছে যে তেওঁ কৰোণা পজিটিভ, আৰু তাৰ পিছতে এক চিন্তনীয় পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ যিহেতু ক'ব লাগিব যে ডিউকেয়াৰ নাৰ্ছিং হোমত তেওঁ নিয়মীয়াকৈ গৈ আছিলে আৰু লগতে নিশ্চয় স্বাভাৱিকতে চিন্তাৰ বিষয়। নীলোৎ পল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো, কাৰণ গুৱাহাটী মহানগৰীতো এনে কেইবাটাও কেছ দেখা পোৱা গৈছে য'ত ট্ৰেভেল হিষ্ট্ৰী নাছিল, কিন্তু নগাঁৱৰ এই বিষয়টো দেখা পোৱা গৈছে। কেৱল ট্ৰেভেল হিষ্ট্ৰী নথকা বিষয়টোৱে চিন্তিত কৰা নাই, কাৰণ এগৰাকী স্বাস্থ্যকৰ্মী হিচাপে তেওঁ যিহেতু বহু লোকৰ সংস্পৰ্শলৈ আহিছিল, গতিকে সেইটো এক চিন্তনীয় বিষয়। আৰু যিহেতু স্বাস্থ্য সেৱাৰ লগত জড়িত এইসকল লোকৰ অতি আশ্চৰ্যজনক কথা যে ইয়াৰ পূৰ্বে কোনো ধৰণৰ তেওঁলোকৰ টেষ্ট কৰা হোৱা নাছিল, কাৰণ তেওঁলোকে স্বাস্থ্যকৰ্মীসকলৰ টেষ্ট কৰাটো জৰুৰী আছিল, যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ অৱস্থা বৰ্তমান সংকটজনক। হয়তো পূৰ্বে টেষ্ট কৰা হ'লে হয়তো কংকন মুদৈৰ অৱস্থা আজিৰ দিনত সংকটজনক নহ'ল হয়। যি কি নহওক, এই মুহূৰ্তত যিহেতু তেওঁৰ চিকিৎসা চলি আছে, গতিকে আমি সকলোৱে বিচাৰিম অতি সোনকালে যাতে সুস্থ হয় কংকন মুদৈ। দৰঙৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ সৃষ্টি হৈছে উত্তেজনাৰ। কোৱাৰেণ্টাইন চেণ্টাৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰিবলগীয়া হৈছে। শিশু গৰ্ভৱতী মহিলাক খাদ্য যোগান নধৰাৰ অভিযোগ। ৰোহিণিকা আদৰ্শ বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত উত্তেজনাৰ সৃষ্টি হৈছে। আৰক্ষীৰ লাঠিচাৰ্জত কেইবাগৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে। দলগাঁও চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। দৃশ্য দেখুৱাইছো আমি, লাঠিচাৰ্জ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰত। লাঠিচাৰ্জ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, কাৰণ শিশু গৰ্ভৱতী মহিলাক খাদ্য যোগান নধৰাৰ বাবে উত্তেজনাৰ সৃষ্টি হৈছিল এই কোৱাৰেণ্টাইন চেণ্টাৰটোত। তাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছে। এয়া আমি দেখুৱাইছো, ঘটনাৰ স্থান হৈছে ৰোহিণিকা আদৰ্শ বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰ, য'ত এনে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীয়ে লাঠিচাৰ্জ কৰিবলগীয়া হৈছে আৰু লাঠিচাৰ্জত কেইবাগৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে। পৰৱৰ্তী সময়ত দলগাঁও চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কালি মোটামুটি 4:30 মানুহ আহিছে। মানুহ অহাৰ পিছত ইয়াতে ভিতৰত সোমাব দিছে, কিন্তু এতিয়ালৈকে মানুহবিলাকৰ কোনো খোৱা ব্যৱস্থা বা সোৱাব টেষ্টৰ কোনো ব্যৱস্থা কৰা নাই, এতিয়ালৈকে নোখোৱা হৈ আছে। কিন্তু
এতিয়া মোটামুটি ৰাতিপুৱা 10টামান বজাত পুলিচ লৈ আহি মানুহবিলাকক তাৰমানে দৌৰাই মাৰিছে। কিছুমান মানুহৰ তেজ ওলাই গৈছে, হাত ভৰি ফাটি গৈছে। আৰু পুনৰ কৰোনা মহামাৰী প্ৰসংগলৈ আহিম, কিন্তু তাৰ পূৰ্বে জনাব বিচাৰিছোঁ এই মুহূৰ্তত সমগ্ৰ দেশ জুৰি বৰ্তমান চাঞ্চল্য অব্যাহত থকা আন এক প্ৰসংগ, আৰু সেয়া হৈছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ খবৰ। যিহেতু এই আত্মহত্যাৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে, শেহতীয়াকৈ আদিত্য চোপ্ৰাৰ য়েছৰাজ ফিল্মছলৈ আৰক্ষীয়ে পত্ৰ প্ৰেৰণ কৰিছে। য়েছৰাজ ফিল্মছৰ সৈতে হোৱা চুক্তিৰ তথ্য বিচাৰিছে আৰক্ষীয়ে। পেছাগত শত্ৰুতাৰ দিশক লৈ অনুসন্ধান কৰিছে আৰক্ষীয়ে। য়েছৰাজ চুক্তি অনুসন্ধান কৰিছে আৰক্ষীয়ে। সুশান্ত সিঙৰ পেয়সীক 11 ঘণ্টা ধৰি আৰক্ষীৰ জেৰা। এবছৰ পূৰ্বে য়েছৰাজ ফিল্মছ ত্যাগ কৰিছিল সুশান্তই, এই কথা জনাইছে ৰিয়া চক্ৰৱৰ্তীয়ে। ৰিয়া চক্ৰৱৰ্তীকো য়েছৰাজ ফিল্মছ ত্যাগ কৰিবলৈ সুশান্তে অনুৰোধ কৰিছিল। জেৰাত কৰণ জোহৰৰ সৈতেও হৈছিল মনোমালিন্য, এই কথা ৰিয়া চক্ৰৱৰ্তীয়ে জনাইছে। কেইদিনমান অকলশৰে থাকিব বিচাৰিছিল সুশান্ত সিং ৰাজপুত। ৰিয়াক কেইদিনমানৰ বাবে ঘৰ ত্যাগ কৰিবলৈ কৈছিল সুশান্ত সিং ৰাজপুতে। আৰু বিয়লি হেডলাইন্স অব্যাহত থাকিব এটা বিৰতিৰ পাছত। উদ্দেশ্য বিৰতিৰ পাছত প্ৰসংগ এবাৰ ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ লাহে লাহে এতিয়া মুখ খুলিছে চীনে। গলৱান উপত্যকাত মধ্যযুগীয় বৰ্বৰতাৰে ভাৰতীয় সেনাক হত্যা কৰা চীনৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আহিছে। গলৱান উপত্যকাত চীনে নিৰ্মাণ কৰি আছে সামৰিক ঘাটি। ভাৰতীয় সেনাই একপক্ষীয়ভাৱে কাম কাজ কৰা বুলি অভিযোগ কৰা চীনেহে প্ৰকৃততে গলৱান উপত্যকাত চলাই আছে বিভিন্ন নিৰ্মাণ কাৰ্য। প্লেনেট লেব নামৰ এটা গৱেষণা প্ৰতিষ্ঠানৰ ছেটেলাইটৰ ছবিত ধৰা পৰিছে চীনৰ নিৰ্মাণ কাৰ্য। গলৱান নৈত আৰু ভাৰত চীন সীমান্তত চীনৰ নিৰ্মাণ কাৰ্য ধৰা পৰিছে প্লেনেট লেবৰ ছবিত। এই ছবি 16 জুনৰ। এই ছবিত ধৰা পৰিছে চীনা সৈন্যৰ 200ৰো অধিক বাহন। হকাই 360-এ 29 মে দেখুৱাইছিল গলৱান নৈ পাৰত চীনা সামৰিক বাহিনীয়ে চলাই থকা বৃহৎ নিৰ্মাণ কাৰ্য। এই ছবিত স্পষ্ট হৈছে গলৱান উপত্যকাত চীনে সামৰিক ঘাটি নিৰ্মাণ কৰি থকাৰ সত্যতা। হকাই 360-ৰ ছবিত স্পষ্ট হৈছে চীনৰ নিৰ্মাণ কাৰ্যত ব্যৱহৃত কৰা ট্ৰাক, তম্বু আৰু নিৰ্মাণ কাৰ্যৰ বহু সামগ্ৰী। আৰু ভাৰত চীন সীমান্তৰ এই উত্তেজনাক লৈ উদ্বিগ্নতা ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি বিয়লি 5 বজাত আহ্বান সৰ্বদলীয় বৈঠকৰ। সকলো ৰাজনৈতিক দলৰ নেতাক বৈঠকলৈ আমন্ত্ৰণ। ভিডিঅ' কনফাৰেন্সযোগে হ'ব এই সৰ্বদলীয় বৈঠক। আজি বিয়লি 5 বজাত আহ্বান জনোৱা হৈছে সৰ্বদলীয় বৈঠকৰ। সকলো ৰাজনৈতিক দলৰ নেতাক বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে। ভিডিঅ' কনফাৰেন্সযোগে হ'ব এই সৰ্বদলীয় বৈঠক। আমিনগাঁৱত আকিল আলী নামৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যু। ঘৰৰ সমীপত ৰেল লাইনত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ। দুদিন পূৰ্বৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন। পৰিয়ালৰ লোকে জালুকবাৰী আউটপোষ্টত দাখিল কৰিছিল এজাহাৰ। ৰেলৱে আৰক্ষীয়ে ৰেল আলিত উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহ। যুৱকজনৰ মৃত্যু সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে। যুৱকজনক দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ব্যক্ত কৰা হৈছে। পুনৰবাৰ জনাব বিচাৰিছোঁ, এক ৰহস্যজনক মৃত্যু গুৱাহাটী মহানগৰী আমিনগাঁৱত এজন যুৱকৰ ঘৰৰ সমীপত ৰেল লাইনত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ। দুদিন পূৰ্বৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন। পৰিয়ালৰ লোকে ইতিমধ্যে জালুকবাৰী আউটপোষ্টত এজাহাৰো দাখিল কৰিছিল। ৰেল আৰক্ষীয়ে ৰেল আলিত উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ। যুৱকজনৰ মৃত্যু সহজভাৱে ল'ব পৰা নাই তেওঁ পৰিয়ালৰ লোকে। এই যুৱকজনক দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। পৰহিৰ পৰা আকিল নাছিলে ঘৰত জালুকবাৰীত যাম বুলি ওলাই গ'ল। ওলাই যোৱাৰ পৰা পৰহিৰ পৰাই নাছিলে। তাৰপিছত আমি বহুত বিচাৰ প্ৰচাৰ কৰিলোঁ, জালুকবাৰী আউটপোষ্টতো খবৰ কৰিলোঁ, গোটেই খবৰ কৰিলোঁ। পিছত যোৱা ৰাতি আমি খবৰ পাওঁ DRPF-এ উঠাই লৈ গৈছিলে, ট্ৰেইন লাইনত পৰি আছিলে। তো আমাৰতো ছাছপেক্ট হৈছে, তো কোনোবাই প্ৰি প্লেন কৰি মাৰ্ডাৰ কৰিছে চাগে। আমাৰ ছাছপেক্টত আছোঁ আৰু এনেকুৱা। পৰৱৰ্তী খবৰ। উত্তৰ গুৱাহাটীৰ ৰজাদৰা পাৰঘাটত উত্তপ্ত পৰিস্থিতি। যাত্ৰী আৰু জল পৰিবহণ কৰ্মীৰ মাজত বাকযুদ্ধ। অত্যাধিক যাত্ৰী বাহনৰ বাবে সমস্যাত পৰিছে জল পৰিবহণ কৰ্মী।
মধ্যম খণ্ড ঘাটৰ জাহাজ সেৱা ৰজাদুৱাৰলৈ নিয়াৰ বাবে দুটা ঘাটৰ যাত্ৰীক চম্ভালিব পৰা নাই জল পৰিবহণ কৰ্মীয়ে পানী বহাৰ বাবে মধ্যম খণ্ড ঘাট ৰজাদুৱাৰলৈ স্থানান্তৰ কৰাত যাত্ৰীৰ হাহাকাৰ পুনৰবাৰ জনাব বিচাৰিছো উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ পাৰঘাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰী আৰু জল পৰিবহণ কৰ্মীৰ মাজত বাকযুদ্ধ অত্যাধিক যাত্ৰী বাহনৰ বাবে সমস্যাত পৰিছে জল পৰিবহণৰ কৰ্মী মধ্যম খণ্ড ঘাটৰ জাহাজ সেৱা ৰজাদুৱাৰলৈ নিয়াৰ বাবে দুটা ঘাটৰ যাত্ৰীক চম্ভালিব পৰা নাই জল পৰিবহণ কৰ্মীয়ে যাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হৈছে বাকযুদ্ধৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ পানী বহাৰ বাবে মধ্যম খণ্ড ঘাট ৰজাদুৱাৰলৈ স্থানান্তৰ কৰাত যাত্ৰীৰ মাজত হাহাকাৰ বিভিন্ন সময়ত বন্ধ কৰি ৰখা মাত্ৰ অলপ পানী বাঢ়িলে ফেৰীটো বন্ধ হৈ যায় মাজৰ যিটো ৰাস্তা সেই ৰাস্তাটোত পানী উঠাৰ অজুহাত কিন্তু তাত তেওঁলোকে ইচ্ছা কৰিলে দলং নিৰ্মাণ কৰি পেলাই যাতায়াতৰ সুবিধা কৰে বিগত এই এমাহৰ ভিতৰত কোনো 3বাৰ এই ঘাটটো বন্ধ কৰি ৰখা হৈছে গতিকে আমি এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ তেখেতসকলে অতি শীঘ্ৰে মধ্যমখণ্ড ফেৰীঘাটটো চলাচলৰ ব্যৱস্থা কৰক দেশৰ 8খন ৰাজ্যত ৰাজ্যসভা আজি নিৰ্বাচন ৰাজ্যসভা 19খন আসনৰ বাবে সাজু ইতিমধ্যে ভোটগ্ৰহণ হৈছে গুজৰাট অন্ধ্ৰপ্ৰদেশত 4খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে ৰাজস্থান মধ্যপ্ৰদেশত 3খনকৈ আসনৰ বাবে নিৰ্বাচন ঝাৰখণ্ডত 2খন মিজোৰাম মণিপুৰ মেঘালয়ত 1খনকৈ আসন 55খন আসনৰ ভিতৰত 37খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী অৰুণাচল প্ৰদেশৰ এখন আসনত ইতিমধ্যে বিজেপিৰ নাবাম বেৰিয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে পুনৰ ৰাজ্যৰ খবৰ গুৱাহাটী মহানগৰীৰ শান্তিপুৰ ফটাকিলত ভূমিস্খলনৰ ঘটনা শান্তিপুৰৰ এটা ঘৰৰ ওপৰত খহি পৰিছে পাহাৰৰ মাটি শান্তিপুৰত ঘৰৰ ওপৰত খহি পৰিছে গাৰ্ডৱাল সৌভাগ্যক্ৰমে ঘৰটোৰ ভিতৰত নাছিল কোনো লোক নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হৈছে ভূমিস্খলনৰ এই ঘটনা আৰু গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ঘটনা কোনো নতুন নহয় পুনৰবাৰ আমি জনাইছো শান্তিপুৰ ফটাকিলত হৈছে ভূমিস্খলনৰ ঘটনা শান্তিপুৰত এটা ঘৰৰ ওপৰত খহি পৰিছে পাহাৰৰ মাটি শান্তিপুৰত ঘৰৰ ওপৰত খহি পৰিল গাৰ্ডৱাল সৌভাগ্যক্ৰমে ঘৰটোৰ ভিতৰত নাছিল কোনো লোক নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হয় ভূমিস্খলন আৰু এই সন্দৰ্ভত আগবঢ়াইছো পাৰ্থ হাজৰিকাৰ এক প্ৰতিবেদন নিশ্চিতভাৱে বাৰিষাৰ প্ৰথম জাক বৰষুণ অহাৰ পাছতেই শান্তিপুৰৰ মথুৰা নগৰত এনেদৰে খহি পৰিছে এখন গাৰ্ডৱাল প্ৰথমতে ৰক্ষা পৰিছে এটা ঘৰত থকা কেইবাজনো লোক কিয়নো সেই লোককেইজন লকডাউনৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ঘৰলৈ গৈছিল আপোনালোকে ঠিক দেখিব পাইছে কেনেধৰণে এখন গাৰ্ডৱাল খহি পৰিছে মথুৰা নগৰত দীপেন হালৈ নামৰ এজন ব্যক্তিৰ গৃহ হৈছে এয়া তেওঁৰ ঘৰতে 4টাকৈ পৰিয়ালৰ লোক আছিল কিন্তু যিহেতু বৰ্তমান লকডাউন চলি আছে লকডাউনৰ পৰিপ্ৰেক্ষিতত আটাইকেইটা পৰিয়ালৰ লোক তেওঁলোক নিজৰ গৃহলৈ গৈছিল যাৰ ফলত কোনো লোকে বৰ্তমানলৈকে একো কোনো ধৰণৰ ক্ষয় ক্ষতি নহ'লে কিন্তু প্ৰশ্ন হয় যে বাৰিষাৰ প্ৰথম জাক বৰষুণতে যদি এনেদৰে গাৰ্ডৱাল ভাগি গৈ ঘৰৰ এনে দুৰৱস্থা হয় তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত যি বাৰিষাৰ আগমন ঘটিব সেই সময়ত ইয়াত যে এক দুৰ্ঘটনা নহ'ব তাৰ কোনো প্ৰশ্ন নুঠে এই সন্দৰ্ভত আমি ইয়াৰ ওচৰৰ যিখিনি মানুহ তেওঁলোকৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম যে এই গাৰ্ডৱাল কেতিয়া ভাঙি পৰিছিল আৰু তেওঁলোকে এই বিষয়ে কি কয় যদি সম্ভৱভাৱে তেওঁলোকৰ লগত অলপ কথা পাতিবৰ বাবে যত্ন কৰিম দাদা যি আপোনালোকৰ ইয়াতে গাৰ্ডৱাল কিমানমান সময়ত ভাগি পৰিছিল 7:45 মানত 7:45 ইয়াতে আপোনাৰ কিমানটা ঘৰ আছিলে ইয়াতে 4টা ৰুম আছিল 4টা ৰুম আছিলে ভাড়াতীয়াসকল ক'ৰ আছিলে তেওঁলোক বেলেগ বেলেগ ঠাইৰ পৰা আহিছিলে ইয়াতে নহয় অ'কে তেওঁলোক এতিয়া বৰ্তমান ঘৰততো নাছিলোঁ নাই তেতিয়া নাছিল অ'কে আপোনাৰ ঘৰৰ আপোনাৰ যিজন মুৰব্বী হয় বা যাৰ ঘৰ হয় তেখেতৰ নামটো কি হয় তেওঁৰ নাম বিপুল হালৈ যিটো আপোনাৰ বাৰিষাৰ প্ৰথম অৱস্থাতে এনেধৰণৰ এক পৰিস্থিতিৰ সন্মুখীন হৈছে গতিকে আপোনালোকে এই ক্ষেত্ৰত কি ক'ব বিচাৰে মানে বৰষুণ দিলেতো আৰু হেৰি হয়ে এইটো ভূমিস্খলনটো হয়ে ইয়াৰ প্ৰথম নে ইয়াৰ আগতেও এনেধৰণৰ হৈছে আগতে সেনেকৈ হোৱা নাছিল এইটো মানে ফাৰ্ষ্ট হ'ব গ'লে ইমান মেজৰ সৰু সুৰা হৈ থাকে কিন্তু ইমান ডাঙৰ হোৱা নাছিল কিন্তু আমি আনসকল ব্যক্তিৰ পৰা ইয়াত কিছু কথা জানিব বিচাৰিম দাদা যিহেতু বাৰিষাৰ আগমনে বাৰিষাৰ আগমনতে যিহেতু এনে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে গতিকে কি ক'ব বিচাৰে চাওক এতিয়া বাৰিষাৰ ছিজনটো ষ্টাৰ্ট হৈছেহে ক'বলৈ গ'লে যোৱাকালি যোন জাগে এটা বৰষুণ দিলে সেইটো ডাঙৰ বৰষুণ আছিল এনেকুৱা বৰষুণ আৰু হ'বলৈ আছে জুলাই আগষ্ট ছেপ্টেম্বৰ এই 3 মাহত বৰষুণ দিব তে
এইটো আৰম্ভণিতে যদি এনেকুৱা হয় এইকেইটা যিকেইটা ঘৰ আছে ইয়াত আৰু বিপদ এটা অহাৰ পূৰ্ণ সম্ভাৱনা আছে বিপদ আৰু আহিব ইয়াত এইটোতো ভূমিস্খলনৰ এইটো প্ৰথম মানে ফেজ হয় মানে ক'বলৈ গ'লে আৰু ভূমিস্খলন হ'ব পাৰে যদি আপুনি চাই এইটো পাহাৰ অকণমানহে কৰিছে আৰু এইটো শিল আৰু খৰাৰ সম্ভাৱনা আছে এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা কোনো মানুহ আহিছে নহয় যোৱাকালি ৰাতি পুলিচক জনোৱা হৈছিল বাৰু পুলিচে আহিছে যোৱাকালি আহি পেলাই নাম চাম লৈ গ'ল ঋণমুক্ত হল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে শুকুৰবাৰে ঘোষণা কৰে যে কোম্পানীৰ ডিজিটেল গুড জিঅ'ত বিশ্বৰ আশাৰী কোম্পানীৰ বিনিয়োগ আৰু 1 মেগা শ্বেয়াৰ বিক্ৰীৰ জৰিয়তে নিৰ্ধাৰিত সময় 2021 মাৰ্চ মাহৰ আগতে ৰিলায়েন্স ঋণমুক্ত হৈ পৰিল শ্বেয়াৰ হোল্ডাৰ কৰা প্ৰতিশ্ৰুতি পূৰণ কৰি 2021 31 মাৰ্চৰ পূৰ্বে ৰিলায়েন্সক ঋণমুক্ত কৰি তুলিলো বুলি মন্তব্য কৰে ৰিলায়েন্সে 58 দিনত 1,68,818 কোটি টকা জিঅ'ৰ চুক্তি আৰু ৰাইটছ ইছ্যুৰ পৰা 53,124.20 কোটি টকা সংগ্ৰহ কৰিলে কোম্পানীয়ে মুঠ 1,75 কোটি টকা বিনিয়োগৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা বিবৃতিত প্ৰকাশ কৰা হৈছে শ্বেয়াৰ হোল্ডাৰসকলৰ প্ৰত্যাশা অতিক্ৰম কৰাটো যে ৰিলায়েন্সৰ আহে বিদ্যমান সেয়া আকৌ এবাৰ প্ৰমাণ হ'ল ৰিলায়েন্সে পৰৱৰ্তী সোণালী দশকত আগতকৈ উচ্চ লক্ষ্য পূৰণত সক্ষম হ'ব বুলি কয় আম্বানীয়ে লগতে দেশৰ সমৃদ্ধি আৰু উন্নতি সাধনত সকলোকে অংশীদাৰ কৰাৰ প্ৰতিষ্ঠাতা ধীৰুভাই আম্বানীৰ সপোন পূৰণ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰিলে আম্বানী আমি জনাই আছো ঋণমুক্ত হল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে শুকুৰবাৰে ঘোষণা কৰে যে কোম্পানীৰ ডিজিটেল গুড জিঅ'ত বিশ্বৰ আশাৰী কোম্পানীৰ বিনিয়োগ আৰু 1 মেগা শ্বেয়াৰ বিক্ৰীৰ জৰিয়তে নিৰ্ধাৰিত সময় 2021 মাৰ্চ মাহৰ আগতেই ৰিলায়েন্স ঋণমুক্ত হৈ পৰিল শ্বেয়াৰ হোল্ডাৰক কৰা প্ৰতিশ্ৰুতি পূৰণ কৰি 2021 31 মাৰ্চৰ পূৰ্বে ৰিলায়েন্সক ঋণমুক্ত কৰি তুলিলো বুলি মন্তব্য কৰে মুকেশ আম্বানীয়ে ৰিলায়েন্সে 58 দিনত 1,68,818 কোটি টকা জিঅ'ৰ চুক্তি আৰু ৰাইটছ ইছ্যুৰ পৰা 53,124.20 কোটি টকা সংগ্ৰহ কৰিলে কোম্পানীয়ে মুঠ 1,75 কোটি টকা বিনিয়োগৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা বিবৃতিত প্ৰকাশ কৰা হৈছে শ্বেয়াৰ হোল্ডাৰসকলৰ প্ৰত্যাশা অতিক্ৰম কৰাটো যে ৰিলায়েন্সৰ আহে বিদ্যমান সেয়া আকৌ এবাৰ প্ৰমাণ হ'ল বুলি মন্তব্য কৰি ৰিলায়েন্সে পৰৱৰ্তী সোণালী দশকত আগতকৈ উচ্চ লক্ষ্য পূৰণত সক্ষম হ'ব বুলি মন্তব্য কৰে লগতে দেশৰ সমৃদ্ধি আৰু উন্নতি সাধনত সকলোকে অংশীদাৰ কৰাৰ প্ৰতিষ্ঠাতা ধীৰুভাই আম্বানীৰ সপোন পূৰণ কৰিবলৈ সক্ষম হ'ম বুলিও মন্তব্য কৰিলে মুকেশ আম্বানী নতুন দিল্লীৰ চীনা দূতাবাসৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিলে উত্তৰ পূৰ্বৰ লোকসকলে লাডাখ আৰু অৰুণাচল প্ৰদেশত চীনা সেনা আগ্ৰাসনৰ প্ৰতিবাদ সাব্যস্ত কৰিলে দিল্লীত থকা উত্তৰ পূৰ্বৰ লোকসকলে ভাৰত চৰকাৰৰ দেশৰ মাটি আৰু নাগৰিকক চীনা আগ্ৰাসনৰ পৰা মুক্ত কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে নিজ দেশতে চীনা সৈন্যই ভাৰতীয় সেনাক নিৰ্মমভাৱে হত্যা কৰা কাৰ্যত প্ৰতিবাদ কৰে দলটোৱে দিল্লীৰ ভইচ অফ নৰ্থ ইষ্ট নামৰ সংগঠনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয় আৰু বিয়লিৰ হেডলাইন্সত পুনৰ সময় হৈছে কণ্টেক্ট বিৰতি